সমগ্ৰ ৰাজ্যত আজি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। গোলাঘাটতো দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী। গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাটবাসীৰ সহযোগত গোলাঘাট নগৰৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কাৰ্যসূচীয়ে অনুষ্ঠানভাগ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰাজেন সিং আদি কৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ লগতে ভালেসংখ্যক লোক উপস্থিত থাকে। জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে সমবেত হৈ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ অসম আমাৰ ৰূপহী গীতটি পৰিৱেশন কৰে। গোলাঘাট ফৰকাটিঙৰ পৰা জাবেদ আলীৰ প্ৰতিবেদন, MT নিউজ। ৰাজ্য চৰকাৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী গোটেই বছৰজোৰা কৰিবৰ কাৰণে এটা কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু মই প্ৰথমতে সুধাকণ্ঠৰ আজি উপজা দিনটোত গভীৰ শ্ৰদ্ধাৰে তেখেতক স্মৰণ কৰিছোঁ যে সুধাকণ্ঠক গীতে মাতেৰে আমি জীয়াই ৰাখিব লাগিব। তেখেত কায়িকভাৱে আমাৰ মাজত নাই যদিও গোটেই জাতিয়ে তেখেতক স্মৰণ কৰিছে আৰু সুধাকণ্ঠ আছিল আমাৰ কাৰণে সাহস। তেখেতে নিজৰ জীৱনকালত ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীকে সামৰি পেলাই গীতৰ জৰিয়তে জনজীৱনৰ কথা কৈছিল। তেখেত এজন গণশিল্পী আছিল। গতিকে নতুন প্ৰজন্মৰ মাজতো আমি সুধাকণ্ঠক জীয়াই ৰাখিব লাগিব। মই পুনৰবাৰ আজিৰ এই দিনটোত তেখেতক পুনৰবাৰ স্মৰণ কৰিছোঁ। আশা কৰিছোঁ যে সুধাকণ্ঠই যিখন অসমৰ সপোন দেখিছিল, নতুন প্ৰজন্মই যেনে এখন অসমৰ স্বপ্নেৰে আমি গীতৰ মাজেৰে সুধাকণ্ঠক জীয়াই ৰাখিব লাগিব। মই পুনৰবাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সুধাকণ্ঠ দাদা চাহেব ফাল্কে বঁটা বিজয়ী ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী আজি শুভাৰম্ভণি হৈছে। সমগ্ৰ অসমতে আমাৰ ইয়াত যেনেদৰে হৈছে গোলাঘাটত বিভিন্ন কাৰ্যসূচীৰে আজিৰ পৰা অনুষ্ঠিত হ'ব। অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত বিভিন্ন কাৰ্যসূচীৰে গোটেই বছৰটো শতবাৰ্ষিকী উদযাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাইজেও অংশগ্ৰহণ নিশ্চিত কৰিছে। খুবেই ভাল কথা। তেখেতৰ নামটোৱেই আচলতে অসমীয়া জাতিৰ বাবে গৌৰৱ গাথা। তেখেতে সুৰ, শব্দ, গীতে, কালজয়ী গীতৰ জৰিয়তে যিখিনি অসমীয়া জাতিক দি থৈ গ'ল, উত্তৰ পুৰুষে সদায় শ্ৰদ্ধাৰে সোঁৱৰিব। আজি এই শুভক্ষণত আমি এই মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতলৈ আমি গভীৰ প্ৰণিপাত জনাইছোঁ।